এইফালে গৈছোঁ ক'ৰ পৰা আহিছিল আহকচোন ওচৰলৈ শুনো মই গোলাঘাটৰ পৰা আহিছোঁ গোলাঘাট হয় দেখা নালাগিছে মই ভাবিছোঁ ক'ৰবাত দেখিছোঁ নেকি দেখিছে চাগে মই আগত আহিছোঁ আহিছে হয় এই তেতিয়াহ'লে হয় মই এটা ডাউট কৰিছোঁ ক'ত দেখিছোঁ মই মনত ভাবি আছোঁ কৈছোঁ যদিও ভাবি আছোঁ ক'ত দেখিছোঁ বাইদেউক মই দেখিছোঁ ক'ৰবাত কৃষ্ণ আমি সকলোৱে এষাৰভাগ লৈছোঁ ন নমো নমো নাৰায়ণ প্ৰসন্ন হৰিক হৰি কৰিওক মায়াক নিজান আপোনাৰ মহিমা আপুনি বেকত কৰি প্ৰভু জীৱক কৰা পৰিত্ৰাণ প্ৰভু জীৱক কৰা পৰিত্ৰাণ সেই প্ৰভু সিহঁতে গ'লে বহু দূৰ দূৰণিৰ পৰা সি আপোনাৰ গৃহতে সেৱা ভক্তি লৈছে আহোঁতে কওঁতে দিওঁতে থওঁতে বাইকে বচনে আমাৰ বুলি কওঁতে বহু কিবা দোষাদোষ হ'ব পাৰে সৰ্বদোষ মৰিখন কৰি ভক্তসকলৰ প্ৰতি প্ৰভু আপুনি আশীৰ্বাদ হ'ব আৰু প্ৰভু কৃষ্ণ 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 প্ৰভু হৈছেনে কৃষ্ণ প্ৰভু দাদাসকল এতিয়া আপুনি সকলো বলক নামত বহকে প্ৰসাদকেইটা লওক ইয়াত প্ৰসাদ দ্বিতীয় শুনি ৰাতি ভকতসকলে ভয় খায় সকলো ভকত ৰাতি উজাগৰে বহি আছিলে কিয়নো গুৰুজন হৈছে ভগৱান তেওঁ মধ্যৰাতি আকাশী গংগাই নমাইছেনে কি কৈছে তেওঁহে জানে ভকতসকল বহাত শুইহে আছে ভকতসকলেতো একো নেজানে মধ্যৰাতি যেতিয়া ইমান ডাঙৰ শব্দটো হৈছে সকলো ভকতে লগ খাই গোটেই ৰাতি উজাগৰে বহি আছে বহি থাকি ৰাতিপুৱা যেতিয়া অলপ পোহৰ হৈছে সকলো ভকতে গৈ গুৰুজনক সুধিছেগৈ গুৰুবাব ৰাতি যে ইমান এটা ডাঙৰ শব্দ হ'ল ইমান ডাঙৰ আৱাজ হ'ল কিহৰ শব্দ হ'ল কিহৰ আৱাজ হ'ল আমাৰ ইয়াত কি হ'ল আমাৰ সকলোকে কওক তেতিয়া গুৰুজনে ভকতসকলক কৈছিল তোমালোকে সকলো ভকতে লগ খাই উত্তৰ দিশৰ ফালে যোৱাচোন আমাৰ আকাশী গংগাখন যেনে আছে এইটো আমাৰ উত্তৰ দিশ সেইকাৰণে থান বন্দনা গীতত শংকৰদেৱৰ নাতিনীয়ে কলসোত্তম ঠাকুৰে লিখিছে উত্তৰে আকাশী গংগা ভক্তি সৰু বৰ মধ্য নিশা নমানন্ত শ্ৰীমন্ত শংকৰ লেখা আছে চাবচোন আইসকলে দিহানামত কেতিয়াবা দিয়ে এই ভাগ পানীয়ে এইখনেই আকাশী গংগা শংকৰদেৱে মধ্যৰাতি আকাশৰ পৰা নমাই আনা এতিয়া ইয়াত তিনিটা ভাগৱতৰ কথা আছে বুলি কৈছে নহয় ভাগৱতৰ কথা তিনিটা সকলোৱে শুনকচোন কিনো ভাগৱতৰ কথা ইয়াত নিহিত আছে সকলোৱে সেৱা ল'ব দেই কোনো কেনিও নাযাব আমাৰ আকাশী গংগাখন আপোনালোকে সকলোৱে চাওক এখন ধেনুৰ নিচিনা এটা ভাগ বৰদোৱাৰ আকাশী গংগাখন ধেনু ভজিয়া দুটা চকীয়া পূবত লাগিছে দুটা চকীয়া পশ্চিমত লাগিছে দেই বৰদোৱাৰ আকাশী গংগাখন ধেনু ভজিয়া আৰু কাৰ ধেনু ভাজ বৰদোৱাৰ আকাশী গংগাখনৰ ধেনু ভাজ হৈছে ভগৱান শ্ৰীকৃষ্ণ এতিয়া শুনক আমি সকলোৱে জানো ভগৱান শ্ৰীকৃষ্ণই ৰুক্মিণীক হৰণ কৰিছিলে ৰুক্মিণীক হৰণ কৰিবৰ সময়ত ৰুক্মিণীৰ ককাই বোলে কৃষ্ণলেতো ৰুক্মিণীক নিদিয়ে গোৱালৰ ল'ৰা শিশুপাললৈহে দিয়ে তেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ ৰুক্মবীৰৰ সৈতে যুদ্ধ কৰিবলগীয়া হৈছিল নহয় তেওঁ যেতিয়া ৰুক্মবীৰৰ সৈতে যুদ্ধ কৰিছিল তেওঁ ধেনুলৈ যুদ্ধ কৰিছিল ধনুলৈ যুদ্ধ কৰি ৰুক্মিণীক পৰাস্ত কৰি ৰুক্মিণীক হৰণ কৰি তেওঁ যেতিয়া কুণ্ডিলৰ পৰা দ্বাৰকালৈ যাবলৈ আহিছিল কুণ্ডিলৰ পৰা দ্বাৰকালৈ যাব সময়ত য'ত আমাৰ আকাশী গংগাখন আছে আকাশী গংগা মাজত এজোপা বটবৃক্ষ গছ আছিলে বটগছ বটবৃক্ষ গছৰ তলত ভগৱান শ্ৰীকৃষ্ণই দ্বাৰকালৈ যাবলৈ দুখ লৈ নামিছিল আৰু বহিছিল যিজোপা বটবৃক্ষ গছৰ তলত ভগৱান শ্ৰীকৃষ্ণই ৰুক্মিণী গৈ নামি বহিছিল সেই বটবৃক্ষ গছত ভগৱান শ্ৰীকৃষ্ণই ৰুক্মবীৰৰ সৈতে যুদ্ধ কৰি তেওঁ লৈ অহা ধনুখন বটবৃক্ষ গছত আউজাই থৈছিল সময়ত বটবৃক্ষ গছৰ পৰা ধেনুখন মাটিত পৰি গৈছিল মাটিত এটা ধেনুচিন ৰখি দিছিল য'ত ধনুচিন আৰু য'ত বটবৃক্ষ গছজোপা আছিল কলি যুগত শংকৰদেৱে আকাশী গংগাখন বটবৃক্ষ গছ আৰু ধেনুৰ পৰা নমাই অনাৰ কাৰণে আকাশী গংগাখন ধেনু ভজিয়া হৈছে বটবৃক্ষ গছজোপা আকাশী গংগা নমাই অনাৰ কাৰণে দলে ডুবি গৈছে দলে ডুবি যোৱাৰ কাৰণে আমাৰ এই ঠাইৰ নাম বটডুবা হৈছে আপোনাৰ বটডুবালৈ আহিছে বটডুবাৰ নামটো আমিনো ক'ত পালোঁ কলি যুগত শংকৰদেৱে আকাশী গংগাখন গছৰ পৰা নমাই অনাৰ কাৰণে
বটবৃক্ষ গছজোপা দলে ডুবি যোৱাৰ কাৰণে এই ঠাইৰ নাম বটদোৱা। বটবৃক্ষ গছৰ শিপা আজি 6-7 বছৰ আগলৈকে ওলাই আছিল দেই। এতিয়া শিপা চাই ভকতসকলে খুচুৰা পইচা পেলাই দিয়ে মৰম। এতিয়া হাজাৰ টকা খুচুৰা পইচা তাত পোৱা যায়। হৈছে বটদোৱা ক'ত হৈছে এতিয়া আৰু দুটা শুনকচোন।